নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমৰ বতৰ, আম একেবাৰে গছৰ ডাল ভৰি ভৰি লাগি আছে। আপোনালোকৰ তাতো হয়তো ব্যতিক্ৰম নহয়। এই আমৰ বতৰত আমৰ আচাৰ অকণ সকলোৱে থয় নহয়নে? আপোনালোকেও নিশ্চয় ৰাখিছে আমৰ আচাৰ। মইনো কেনেকৈ ৰাখিছোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাওঁ বুলি ভাবিলোঁ আৰু আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। ভিডিঅ'টো আশা কৰোঁ আপোনালোকে সকলোৱে শেষলৈকে চাব। চাই ভাল পালে কিন্তু লাইক এটা কৰিবলৈ নাপাহৰিব দেই। কমেণ্ট এটা কৰিব কেনেকুৱা পায়, তেতিয়া ময়ো বুজি পাম যে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পায়। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আগলৈ আগবাঢ়ি গৈ থাকোঁ। এয়া হাতে ঢুকি পোৱাতে থকা আম ছিঙি আনিলোঁ। থেতেলা খোৱা নাই বা ফাটি চিটি যোৱা নাই, এনেকুৱা আম লৈছোঁ। হাতে সহজতে ছিঙিব পৰা একদম হাতে ছিঙি আনিছোঁ। আৰু এয়া মই প্ৰথমতেই ধুই লৈছোঁ। প্ৰথমতে গোটা গোটাকৈ ভালকৈ ধুই ল'ম। ধুই লোৱাৰ পিছত অলপ দেৰি নিয়ৰ কৰি থ'ম। তাৰপাছত মই সেইখিনি কাটিম। কেনেকৈ ধৰণে কৰি থাকোঁ আপোনালোকে চাই থাকক। এয়া মই প্ৰথমতে ধুই পানীৰ পৰা টুকি লৈছোঁ আৰু চালনী এখনত এনেধৰণে অলপ দেৰি মেলি থ'ম, যাতে গাত লাগি থকা পানীখিনি নিয়ৰ হৈ যায়। অকণমান ৰ'দত দি থ'ব লাগিব। আম নিয়ৰ হয় মানে সন্ধিয়াই লাগিলে। মই আমখিনি কাটিলোঁ বাৰু, কিন্তু এটা আপোনালোকক কাটি দেখুৱাইছোঁ। এনেকৈ দীঘলীয়াকৈ কাটিব পাৰে। কাটিছোঁ আৰু মানে পঠালিকৈও কাটিছোঁ, চুটিকৈও কাটিছোঁ, সৰুকৈও কাটিছোঁ। আচলতে সৰুকৈ কাটিলে অলপ শুকুৱাবলৈ সহজ হয়, একেটা ৰ'দতে শুকাব। কিন্তু এটা কথাই, এইবাৰ ৰ'দটো আচাৰ থ'বৰ কাৰণে অকণমান অসুবিধা হৈছে। ৰ'দ তেনেকৈ নাই। খুব ভাগ্যৰ বলতহে আপুনি ৰ'দ পাব আম আচাৰ থ'বৰ কাৰণে। আম আচাৰ থ'বৰ কাৰণে অলপ সময় লাগে। যেনে ধৰক এই কাটি মেলি আপুনি নিমখত বোৱাই থ'লে তাৰ পৰা পানীটো ৰিলিজ কৰিব লাগিব। পানী থাকিলে কিন্তু আচাৰ বেয়া হ'ব দেই। যিমান ভিনেগাৰ দিলেও আপোনাৰ আচাৰ ভাল হৈ নাথাকিব। এয়া মই নিমখ দিছোঁ। নিমখ দি ভালকৈ সানি ইয়াক মই ঢাকোন দি আজি নিশাটো মই থৈ দিম। এটা নিশা থৈ দিম আৰু ৰাতিপুৱালৈ এইখিনি টুকিব লাগিব। এইবাৰ বতৰে আমাক বৰ সহযোগ কৰা নাই আচাৰ থ'বৰ কাৰণে, নহয়নে? আপোনালোকেও আচাৰ থয় নিশ্চয় আপোনালোকেও গম পাইছে। বিশেষকৈ আম আচাৰ শুকাব লাগিব, নুশুকালে যে আচাৰটো বেয়া হৈ যায়। মই আগতেই কৈছোঁ, ভিনেগাৰ দিলেও আচাৰ ভাল হৈ নাথাকে। হয়তো আপোনালোকে কেনেকৈ ধৰণে থয় নাজানো, মই থোৱা ধৰণে থ'লে মানে ৰ'দত নিদিলে আচাৰটো বেয়া হৈ যায়। এয়া মই এটা ঢাকোন লগা টিং লৈছোঁ। ইয়াত মই আমখিনি, যিখিনি মই নিমখ সানি ল'লোঁ, সেইখিনি ইয়াতে ভৰাই ঢাকনখন লগাই এটা ৰাতি সম্পূৰ্ণ ৰাখি থ'ম। এয়া মোৰ আম বেছি নহয়, 5 কেজিমানৰ হ'ব। এই টিংটোত তলিতে আছে। 5 কেজিমান আম হ'ব। টিংটো অৱশ্যে ডাঙৰ দেখি তলিতে আছে। এয়া চাওক, গোটেই ৰাতিটো থোৱাৰ পাছত মই এতিয়া পানী দেখিছেনে? আমৰ পৰা যিটো মানে ৰিলিজ হ'ল পানীটো, সেই পানীটো চাওক। এই পানীখিনি সম্পূৰ্ণ টুকি ল'ব লাগিব। মই এটা বাট লগা খৰাহী লৈছোঁ চিলভাৰৰ, আৰু ইয়াতে মই আমখিনি এনেধৰণে ঢালি দিছোঁ। খৰাহীটোৰ ফুটাই দি পানীখিনি সৰকি যাবলৈ মই টিংটোৰ ওপৰত দাঙি থ'ম। এয়া চাওক কিমান পানী ওলাইছে, দেখিছেনে? বহুত পানী ওলায়। এই পানীখিনি থাকিলে আচাৰটো বেয়া হৈ যায়। এতিয়া টিংটোৰ ওপৰতে এনেকৈ মই অলপ দেৰি থৈ দিম, যেতিয়ালৈকে পানীখিনি নিয়ৰ হয়। তাৰপিছত মই ডলা আৰু চালনীত মেলি দিম। এই ডলাত মই মেলি দিছোঁ। এতিয়া আপোনালোকে এটা কথা মন কৰিব, আপোনালোকে শুকুৱালে আম কেনেকৈ শুকুৱাই, মই কিন্তু এনেধৰণে যিটো বাকলিটো তললৈ দিওঁ। তললৈ দিলে কি হয়, ওপৰলৈ বগাখিনি থাকিলে সোনকালে শুকায়।
যদি বাকলিটো ওপৰলৈ হৈ থাকে তেতিয়া শুকাবলৈ সময় লাগে। এনেকৈ যদি শুকুৱাই আপুনি ভাল ৰ'দ পালে একেটা ৰ'দতেই শুকুৱাব পাৰিব। এয়া মই ৰ'দত আজি ৰ'দটো ইমান ভালকৈ ওলোৱা নাই যদিও মই মেলি দিছোঁ। চাওঁ যদি এদিনত নুশুকায় দুদিনত শুকুৱাব লাগিব। এয়া মোৰ আমখিনি শুকাই গৈছে। অৱশ্যে 2টা দিন শুকুৱাবলগীয়া হ'ল, ৰ'দটো বৰ ভালকৈ নাছিলে ৰ'দ, সেইকাৰণে 2 দিন শুকুৱাবলগীয়া হ'ল। আৰু 2 দিন শুকোৱাৰ পিছত মই এতিয়া তৈয়াৰ কৰিবলৈ লৈছোঁ। প্ৰথমতে মই মছলাখিনি যোগাৰ কৰিছোঁ। এয়া মই ধনিয়া গুটি 2 চামুচ ল'লোঁ আৰু ক'লা জিৰা ল'লোঁ 1.5 চামুচতকৈ অলপ কম। তাৰপিছত মই ল'ম এয়া জিৰাও ঠিক তেনেকৈ অলপ এচামুচেই লৈছোঁ আৰু অলপ লগাই দিছোঁ। এয়া হৈছে জনি গুটি দিছোঁ। জনি মানে আজৱাইন বুলি ক'লে আপোনালোকে নিশ্চয় চিনি পাব। আৰু চব গুটিও অলপ দি দিছোঁ দেই, চব গুটি অলপ দি দিছোঁ। ইয়াতে মই আৰু এই জালুক কেইটামান, গোটা জালুক কেইটামান দিছোঁ। এইখিনি মই ভাল ধৰণে ভাজি ল'ম। ভাল ধৰণে মানে জ্বলি যাবলৈ নিদিওঁ, অলপ মানে গৰম কৰি ল'ম। এটা দুটা ফুটুক ফাটাকৈ ফুটিলে আৰু সেইখিনি মই খুন্দনাত খুন্দি ল'ম। এই মছলাখিনি কিন্তু আপুনি বৰ মিহি কৰিব নালাগে, অলপ গোটা গোটা হৈ থাকিলে আচাৰত দেখি ভাল লাগে। এইখিনিতে আপোনালোকক ক'বলৈও পাহৰিছোঁ, মই ইয়াত অলপ সৰিয়হও দিম। সৰিয়হখিনি মই একেবাৰে কমকৈ লৈছোঁ 5 কেজি আমৰ কাৰণে। এয়া সৰিয়হখিনি মই ভিনেগাৰ দি তিয়াই থৈছিলোঁ। সৰিয়হ কম লৈছোঁ আৰু ভিনেগাৰো কমকৈ দিছিলোঁ। সেই তিয়াই মেলি খুন্দনাতে খুন্দি লৈছোঁ দেই, অলপ গোটা গোটা হৈ থাকিব। আৰু ইয়াতে ধনিয়া মানে মছলাখিনি মই আকৌ মিক্স কৰি লৈছোঁ। মিক্স কৰি এতিয়া মই ইয়াতে অলপ কাশ্মীৰী ৰেড চিলিটো মই ৰং জলকীয়া যিটো পেকেটৰ দিছোঁ, এইটো পেকেটৰ অলপ মই ইয়াত ৰংটোৰ কাৰণে দিছোঁ। হালধিটো শুকুৱাওঁতে অলপ দিছিলোঁ আৰু অলপ দিব লাগিব। তাকে এইখিনি মই এতিয়া এনেকৈ সানি লৈছোঁ। তাৰপিছত মই তেলখিনি গৰম কৰি ইয়াতে ঢালি দিম। কেৰাহী এখন পাতি মই তেলখিনি গৰম কৰি লওঁ। এয়া মই গৰম তেলত পাঁচফোৰণ অলপ দি দিলোঁ। মানে পাঁচফোৰণটো ইয়াত মিঠি গুটি থাকেতো, মিঠি গুটি থাকিলে গোন্ধটো অলপ ভাল লাগে, মই সেইকাৰণে অলপ দি দিছোঁ। এতিয়া ইয়াতে মই গৰম তেলখিনি দি দিলোঁ। মছলাখিনি যে তৈয়াৰ কৰি লৈছিলোঁ তাতে মই গৰম তেলখিনি দি দিলোঁ। এতিয়া এই তেলখিনি অলপ ঠাণ্ডা হোৱাৰ পাছত মই ইয়াতে আমখিনি দি ধুনীয়াকৈ মিলাই ল'ম। এয়া মই আমবোৰ দি লৈছোঁ। আমখিনি দি তেলত ধুনীয়াকৈ এনেকৈ সানি ল'ম। সানি তেলত পূৰা সানি পুটিকিটো একদম ধুনীয়াকৈ লগাই তাৰপিছত মই 2 দিনমান এই গামলাটোতে, এই যতনটোতে মই 2 দিনমান থৈ দিম। তাৰপিছত বৈয়ামত ভৰাম। গোটেইখিনি মই একেবাৰতে সানি ল'ম, তাৰপিছত ঢাকোন লগাই থৈ দিম। ইয়াৰ পাছত মই এই গামলাটোতেই অলপ ৰ'দত দিবলৈ চেষ্টা কৰিম। ৰ'দত এইকাৰণেই দিম বাচি থকা পানীখিনি যাতে ভাপ হৈ উৰি যায়। তাকেহে আপোনালোকক ভিডিঅ'টো আগবঢ়ালোঁ, কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে কিন্তু লাইক এটা কৰিব দেই। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।